শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰো পৰম গুৰু আমাৰো পৰম গুৰু। অ হেন নৰতনু পায়া ভাৰতত নকৰি আমাতৰতি এই পৰম দুৰ্ঘোৰ নৰকত পৰি ভুঞ্জয় ঘোৰ দুৰ্গতি। কোৱা হৈছে যে উদ্ধৱক ভগৱন্ত কৃষ্ণই কৈছে, উদ্ধৱ এজন ভগৱন্তৰ সখী আছিল, কাৰণ পৰম বৈষ্ণৱ আছিলে, ব্ৰাহ্মণ আছিলে, অৰ্থাৎ জাতিত ব্ৰাহ্মণ নহ'লেও যে আপুনি বৈষ্ণৱ হ'লেই ব্ৰাহ্মণ হৈ যাব পাৰে। বিষ্ণুক জানন্তি ব্ৰাহ্মণ, যিয়ে ব্ৰহ্মক জানে তেওঁক ব্ৰাহ্মণ বুলি কয়। গতিকে ব্ৰহ্মৰ লগত যি নেকি ভক্তি সংযোগ হৈছিলে, সেইকাৰণে উদ্ধৱক প্ৰিয় সখী বুলি বা প্ৰিয় ব্ৰাহ্মণ বুলি কোৱা হয়। আৰু তেতিয়া কৈছিলে, হে সখী, যে এই ভাৰতবৰ্ষৰ দৰে পবিত্ৰ ভূমিত জন্মগ্ৰহণ যিয়ে কৰি যিয়ে নেকি নৰতনু লাভ কৰিব, তেওঁৰ ভাগ্যৰ কথা মই তোমাক কিমান কম। আৰু এনে নৰদেহা পায় যদি মানুহে যদি মোক ভজনা নকৰে, তেনেহ'লে দুৰ্ঘোৰ নৰকত তেওঁলোকে বাৰে বাৰে পৰি তেওঁলোকে মৰি অধোগতি যায় বুলি কৈছে। ভুঞ্জয় দুৰ্ঘোৰ দুৰ্গতি। আচলতে এই কথাটো ভগৱান কৃষ্ণই কিয় ক'লে, অকণমান বিশ্লেষণ কৰোৱা হওক। যে ভগৱান বিষ্ণু হ'ল বা কৃষ্ণ হ'ল সাত্বিকতাৰ গুণৰ অধিকাৰী। ভগৱান নিৰ্গুণ হৈ গুণৰ লীলা কৰে। ভগৱান হ'ল সৎ, ৰস আৰু তম, এই যি তিনিটা গুণ আছে, এই তিনিটা গুণৰ তেওঁৰ ঊৰ্ধত থাকে, তেওঁ গুণময় হৈ নাথাকে। এই তিনিটা গুণে ভগৱানক কেতিয়াও স্পৰ্শ নকৰে। সেইকাৰণে ভগৱান অজ আৰু নিৰ্গুণ বুলি কোৱা হয়। সেইকাৰণে ভগৱানৰ জন্ম নাই, অজ বুলি কয়। সেইকাৰণে ভগৱান অমৰ বুলি কয়, তেওঁৰ মৃত্যু নাই। যিহেতু তেওঁক সময়ে তেখেতক চুব নোৱাৰে, আৰু সেইকাৰণে তেখেতক গুণে চুব নোৱাৰে। কিন্তু তথাপিতো নিৰ্গুণ হৈও গুণৰ লীলা কৰোঁ বুলি কৈছে। গতিকে সেইকাৰণে জগতক আদৰ্শ দেখুৱাবৰ কাৰণে, লোকজগতক মানৱ ধৰ্ম প্ৰদান কৰিবৰ কাৰণে, মানৱ ধৰ্ম কি তাক বুজাবৰ কাৰণে তেখেতে বাৰে বাৰে ধৰাধামত অৱতাৰ লৈছে। আচ্ছা, ভগৱানক নভজা যিসকল ব্যক্তি আছে, তেওঁলোকে দুৰ্ঘোৰ নৰক ভুঞ্জি, দুৰ্ঘোৰ দুৰ্গতি ভুঞ্জি পৃথিৱীত মৰি উপজি মৰি তেওঁলোকে থাকে বুলি কৈছে। ইয়াৰ কথাটো হ'ল এইটোৱে যে ভগৱান কৃষ্ণ হ'ল সাত্বিক গুণত তেখেত মানা যায়। গতিকে সাত্বিক গুণটোত মানুহৰ বহুত মনুষ্যত্বৰ যিটো নেকি আচল মূল্যবোধ, সেই বস্তুটো তাত সোমাই থাকে। যিটো নেকি জগত কল্যাণৰ কাৰণে মানুহৰ ভাৱ চিন্তা সাত্বিকতা যদি হৈ যায়, তেনেহ'লে সকলো জীৱৰ প্ৰতি মানুহবিলাক খুব দয়ালু হ'ব, সকলো জীৱৰ প্ৰতি দয়াশীল হ'ব, ক্ষমাশীল হ'ব, আৰু তেওঁৰ আহাৰ হ'ব সাত্বিকতা, তেখেতৰ চিন্তা হ'ব সাত্বিকতা, তেখেতৰ বিচাৰ বুদ্ধি হ'ব সাত্বিকতা।
তেখেতে লাগিলে নিজে অনেক কষ্ট সহ্য কৰিব কিন্তু আনক কেতিয়াও দুখ নিদিয়ে দৰকাৰ হয় নিজে কষ্ট খাব কিন্তু ধৰ্মৰ আৰু সততাৰ সৎ মানে হ'ল সঁচা সঁচাৰ বিপৰীতে সঁচাৰটো কেৱল সঁচাত থাকিব তেখেতে কিন্তু সততাত থাকিব কাৰণ তেখেতে এইটো কথা জানে যে আজি যদি এটা অসৎ কাম কৰা যায় অৰ্থাৎ মিছা কাম কৰা যায় অৰ্থাৎ এটা স্থক প্ৰবঞ্চনা কৰা যায় আজি যদি প্ৰাণী হিংসা কৰা যায় মানুহক হিংসা কৰা যায় জীৱক হিংসা কৰা হয় তেনেহ'লে সেইটো হিংসা আচলতে তেওঁ কৰা নাযায় সেইটো হিংসা আচলতে কৰ্মফল ৰূপে নিজৰ কাৰণে ৰৈ যায় যিটো নেকি এদিন নিজেই খুজিব লগা হৈ যায় কালে আহি এদিন সেইটো খাৰা কৰি দিব সন্মুখত আহি সেইকাৰণে জগতত মানুহে নিজৰ কৰ্মৰ ফল লৈ নানান সুখ আৰু নানান দুখ আৰু নানান সুগতি আৰু নানান দুৰ্গতি পুঞ্জি আছে বুলি কৈছে গতিকে কৃষ্ণক নভজা যিসকল ব্যক্তি আছে তেওঁলোকৰ সেই শৃংখলাটো নাথাকে তেওঁলোকে শাস্ত্ৰ অধ্যয়ন নকৰে আৰু কৃষ্ণত ভজনা নকৰাৰ কাৰণত তেখেতসকলৰ ৰাজসিক আৰু তামসিক গুণ খুব প্ৰবল হৈ থাকে ফলত তেওঁলোকে জীৱৰ প্ৰতি হিংসা আৰু কঠিন হৃদয় প্ৰাপ্ত হৈ যায় জীৱ হিংসা কৰিবলৈ ধৰে লোকক ঠগ প্ৰবঞ্চনা কৰিবলৈ ধৰে অসত্য আৰু অকৰ্মবিলাক কৰিবলৈ ধৰে আৰু তেতিয়া তেওঁলোকৰ পাপ হৈ যায় পাপৰ ভাণ্ডাৰটো যেতিয়া বাঢ়ি যাবগৈ বহুত ওজন হৈ যাবগৈ তেতিয়া অধোগতি যায় অৰ্থাৎ চাৰিমুঠি জীৱ আছে পৃথিৱীত উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠিৰ ভিতৰত মানুহৰ জীৱনকেই সৰ্বশ্ৰেষ্ঠ মনা গৈছে গতিকে সেইকাৰণে মানুহৰ জীৱনক ঊৰ্ধ্বগতি বুলি কৈছে আৰু মানুহৰ তলত যিখিনি জীৱ আছে বাকী তিনিমুঠি জীৱ আছে গছ বিৰিখ তৰুতৃণ লতাকে আদি কৰি পশু পক্ষী প্ৰাণীসকল আৰু যিসকল নেকি জলচৰ উভচৰ আছে কীট পতংগ একদম মানে পোক পতংগকে আদি কৰি একদম মানে কেম জলকোৱা আদি কৰি বিছা আদিকে সকলো একে যোগ মহকৰ ভিতৰ কৰি এইবিলাকক অধোগতি বুলি কৈছে তাৰমানে মানুহৰ দেহৰ পৰা যদি আপুনি মানুহৰ শৰীৰ লাভ কৰিব যদি আপুনি পৰলোকত নোৱাৰে যদি আপোনাৰ পাপৰ ভাণ্ডাৰটো বেছি হৈ গ'ল তেতিয়া আপুনি অধোগতি যাব লাগিব অধোগতি মানে হ'ল সেই তিনি মনুষ্য দেহ এৰি সেই তিনিমুঠি দেহ লাভ কৰিবলৈ যাব লাগিব কাৰণ সকলো দেহতে জীৱ বিৰাজমান হৈ আছে গছডালেও যেন কথা ক'ব যেন লাগে গছডালেও যেন আপোনাক গছ বিৰিখডালেও যাতে আপোনাক যেন চাই আছে যেন অনুভৱ হয় জ্ঞানী লোকৰ বাকী যিসকল জীৱ আছে আপুনি দেখিলে ঘিণ লগা দেহবিলাক দেখিলে ভয় লগা কেম জেলেকুৱা দেহাটো দেখিলে কেনেকুৱা লাগে আপোনাৰ সাপৰ দেহাটো দেখিলে কেনেকুৱা লাগে আপোনাৰ কেৰেলোৱা দেহাটো দেখিলে কেনেকুৱা লাগে আপোনাৰ শামুকৰ দেহাটো দেখিলে কেনেকুৱা লাগে আপোনাৰ এইবিলাক হ'ল নৰকৰ জীৱ এই নৰকখন পৃথিৱীতে আছে জীৱবিলাক কৰ্মৰ ফলত অধোগতি হৈ সেই নৰক ভোগ কৰি আছে লেতেৰা খাদ্য লেতেৰা জেগাত বাসস্থান কোনো নিৰাপত্তা নাই দেহা একদম ঘৃণনীয় দেহ লাভ কৰি আছে গতিকে সদায় সৎ কৰ্ম আৰু ধৰ্মত থকা মানুহৰ সাত্বিকতাৰ মাজত যদি জীৱন আপুনি পাৰ কৰিব পাৰে তেনেহ'লে সেই স্থানলৈকে আপুনি সেই জীৱ দেহবিলাক লাভ কৰিবৰ কাৰণে আপোনাৰ আত্মা আৰু গুচি নাযায় আত্মা আকৌ পুনৰ সুন্দৰ এই দেৱতুল্য মানৱ দেহ পাবৰ কাৰণে সক্ষম হ'ব সেইকাৰণে ভগৱান কৃষ্ণৰ ভকতি নকৰা যিসকল সাত্বিকবিহীন গুণৰ যিবিলাক জীৱ তেওঁলোকে দুৰ্ঘোৰ যাতনা পুঞ্জে কিয়নো সেইবিলাক দেহ ল'লে দুৰ্ঘোৰ যাতনা আছে আপুনি ডিস্কভাৰী চেনেল চালে দেখা পাব তাত হৰিণীজনীক বাঘটোৱে কিমান আক্ৰমণ কৰি দৌৰি গৈ হ'লেও থাপ মাৰি ধৰিছে আৰু মাৰিছে খাইছে কিন্তু হৰিণীজনীৰ মাকজনীয়ে হয়তো দেউতাকজনে হয়তো চাই থাকিলে কিন্তু বচাব নোৱাৰিলে
এদিন এটা মই কাহিনী আপোনালোকক শুনাইছোঁ। এটা হৰিণী দৌৰি দৌৰি আহি আছে, পিছে পিছে বাঘে খেদি আহি আছে, এনেতে এটা নদী পালে। সেই নদীটোত উপায়হীন হৈ নদীটোত জাপ দিলেগৈ সেই হৰিণীজনীয়ে। আৰু হৰিণীজনীয়ে নদীটো পোৱাৰ লগে লগে তাত ঘৰিয়াল আছিলে, ঘৰিয়ালে আহি ধৰিলে। ঘৰিয়ালটোৰ লগত যুদ্ধ কৰি কিবা কাৰণত ভাগ্যবশতঃ ঘৰিয়ালে হৰিণীৰ ঠেং এখন তামো মাৰি ধৰিলে। আৰু ভাগ্যবশতঃ সেই হৰিণীজনীয়ে নিজৰ ঠেংখন ঘৰিয়ালৰ মুখৰ পৰা উলিয়াই আনিব সক্ষম হ'ল আৰু দৌৰ মাৰিলে সিপাৰ হ'বৰ কাৰণে। পানী অলপ কম আছিল কাৰণত সিপাৰ হ'বলৈ যেনে তেনে সুবিধা হৈছিল। সাঁতুৰি সাঁতুৰি যেনে তেনে সিপাৰ হ'ল। সিপাৰ হ'ব যায় দেখা যে দুটা বাঘ ৰখি আছে সিফালে। সংকটত তেওঁৰ জীৱন। ইফালে আহিব নোৱাৰে, পানীত থাকিব নোৱাৰে, পাৰতো উঠিব নোৱাৰে। গতিকে এনেধৰণৰ সংকট জীৱবিলাকৰ আহে। এইটোকে দুৰ্গতি বুলি কৈছে। এনেধৰণৰ বহুত খাদ্যৰ, বাসস্থানৰ, নিৰাপত্তাৰ যি দুখ আছে সেই জীৱবিলাকৰ, তাকে নৰক বুলি কৈছে। যি দেহ দেখিলে আমাৰ ঘিণ লাগে, যি দেহ দেখা পালে আমাৰ ভয় লাগে, সেই দেহবিলাক। গতিকে ইয়াৰ পৰা বাচিবৰ কাৰণে আপুনি সাত্বিকতা গুণ অৱলম্বন কৰিব লাগিব। আৰু ভগৱান কৃষ্ণক যিসকলে ভজনা কৰে, তেওঁৰ লাহে লাহে তামসিক আৰু ৰাজসিক গুণটো কমি কমি আহে আৰু সাত্বিকতাৰ গুণৰ ফালে মানুহজন আহি যায়। তেতিয়া এই তিনিটা গুণৰ ভিতৰত সাত্বিক গুণটো তেওঁৰ লাহে লাহে প্ৰবল হ'বলৈ ধৰে আৰু তেতিয়াই তেওঁ ঊৰ্ধ্বগতি প্ৰাপ্ত হৈছে বুলি ধৰি ল'ব পাৰি। পাছে দুখ পায়া বাঞ্চে নৰকায়া, কৈখানি ভাৰত পাইবু, লোভী নৰকায়া কৰি হৰি সেৱা, যাতনা দুখ এৰাবু। আৰু যেতিয়া নেকি জীৱটোৱে মানৱ জনম গুচি যেতিয়া এই ইতৰ প্ৰাণীৰ এই দুখৰ দেহাবিলাক যেতিয়া পালে, তাত যেতিয়া বহুত যাতনা পাব। গছডালে আপুনি চিন্তা কৰক, গছডালেও বহুত দুখত থাকে। তেওঁলোকৰ গাৰ ছালত সদায় প্ৰায় বৰষুণ দিলেই বৰষুণ পৰে, শিল দিলেই শিল পৰে, ৰ'দ দিলেই ৰ'দ পৰে। তাতে আকৌ সেই গছডালৰ বাঁহত এই গাত নানান ধৰণৰ চৰাই চিৰিকটিয়ে খুলুং কৰে। জীয়া শৰীৰটোত নানান ধৰণৰ লেতেৰা লেতেৰা জীৱবিলাকে তাত বাস কৰে। সাপ, কেৰেলোৱা, কিবা কিবি অনেক ধৰণৰ বস্তুৱে বাস কৰে তাত। গতিকে সিহঁতৰ আপুনি বিজ্ঞানে কৈছে যে আপুনি যদি বৃক্ষ এডাল যদি হাত দি চুৱে, জিকাৰ খাই উঠে সি। গতিকে সেইবিলাক জীৱই তাতে যেতিয়া নেকি বাঁহ লৈ থাকে, এইটো নিজে গুচাই দিব নোৱাৰে। তই মোৰ তাত বাস নকৰিবি বুলি ক'ব নোৱাৰে। দুৰ্গতিৰ জীৱন। গতিকে সেই জীৱবিলাকো সেই বৃক্ষও বহুত দুখত থাকে জীৱবিলাক। গতিকে আৰু বাকী জীৱবিলাকেও এই দুৰ্গতি যেতিয়া ভোগ কৰি থাকে, সকলো জীৱই কিন্তু এটা বাঞ্ছা কৰে কি সুখত থকা আৰু সুখত খোৱাটো। গতিকে তেওঁলোকে ভাবে মনুষ্যই বহুত সুখত খাই আছে, মনুষ্যই বহুত সুখত থাকে। আমি থাকোঁ গাঁতত খুলুঙত, ক'ৰবাত লেতেৰা জেগাত, মনুষ্য থাকে বৰ ধুনীয়া পালেঙত। আমি থাকোঁ আন্ধাৰত, মনুষ্য থাকে পোহৰত। আমি খাওঁ লেতেৰা খাদ্যবিলাক, মনুষ্যই খায় সুন্দৰ সুন্দৰ গৰম গৰম দধি দুগ্ধ অন্ন, সুন্দৰ ফল মূল। গতিকে তাকে দেখি জীৱবিলাকে ভাবে যে ভাৰতবৰ্ষত আমি কেতিয়া নৰ জন্ম ল'ব পাৰোঁ বুলি সকলো জীৱই ভাবি থাকে বুলি কৈছে। আৰু নৰ জন্ম ধৰি পেলাই হৰি সেৱা কৰি এই যাতনা দুখ এৰাব, যে এই দুখ যাতনা তেতিয়া আমি এৰাব পাৰিম। সেইকাৰণে বাকী জীৱবিলাকে সকলোৱে এই ভাৰতবৰ্ষত মনুষ্য দেহা অৰ্থাৎ নৰতনু লাভ কৰিবৰ কাৰণে খুব বাঞ্ছা কৰি থাকে।
নৰ দেহা বিনে জ্ঞান ভক্তি দুইকো সাধিবা কন পাৰহি এতেকে নাৰকী স্বৰ্গী উই হাকৌ সদায় বাঞ্ছা কৰই। আৰু সেইকাৰণে নাৰকী জীৱসকলে যে মনুষ্য হ'বৰ কাৰণে খুব বাঞ্ছা কৰি থাকে, সদায় বাঞ্ছা কৰি থাকে যে নৰদেহা অবিহনে জ্ঞান আৰু ভক্তি লাভ কৰাটো যিহেতু সম্ভৱ নহয়। কাৰণ সেই জীৱবিলাকে ইতৰ প্ৰাণীসকলে, গছ বিৰিখসকলে, এই কীট পতংগসকলে এই লেতেৰা লেতেৰা দেহৰ যিবিলাক জীৱ আমি দেখিলে ভয় খাওঁ, কিন্তু সেই জীৱবিলাকে কেতিয়াও ভক্তিৰ জ্ঞান লাভ কৰিব নোৱাৰে। কাৰণ তেওঁলোকৰ ভাষা নাই, তেওঁলোকে পঢ়িব নোৱাৰে, তেওঁলোকৰ স্কুল নাই, কলেজ নাই, বিদ্যালয় নাই, কোনো ব্যৱস্থা নাই, আৰু সেইকাৰণে জ্ঞান অৰ্জন কৰিব নোৱাৰে। গতিকে সেইকাৰণে নৰকত থকা সেই জীৱবিলাকে, সেই নৰকৰ দেহ লাভ কৰা জীৱবিলাকে কেৱল নৰতনু লাভ কৰিবৰ কাৰণে সদায় বাঞ্ছা কৰি থাকে, খুব ইচ্ছা কৰি থাকে বুলি কৈছে শাস্ত্ৰত। সেইকাৰণে আপোনাৰ হবে চাবচোন, দবাটো কোবোৱাৰ লগে লগে সন্ধিয়া বা দিনতেই আপোনাৰ হবে যেতিয়া কেতিয়াবা অনুষ্ঠান প্ৰতিষ্ঠান হয়, নামঘৰত দবাটো যেতিয়া কোবাই দিয়া যায় বা নেগেৰাটো যেতিয়া কেতিয়াবা কোবাই দিয়া যায়, তেতিয়া কিছুমান চৰাই চিৰিকটিয়ে মাত লগায়, প্ৰভু কৃষ্ণ কৃষ্ণ, আমিও নৰতম যাতে লাভ কৰিব পাৰোঁ, প্ৰভু যাতে হৰিনাম ল'ব পাৰোঁ মনুষ্য নিচিনাকে। সেইকাৰণে মাধৱদেৱ গুৰুজনাই নামঘোষা লিখিছে, গোবিন্দক নৰাধিয়া কোন কালে কদাচিত, সুখী হুয়া আছে কোন জন, হেন শিক্ষা মনে ধৰি দাউকে বোলে সদা কোবা কোবা কোবাক্য বচন। যে মানুহে নিজৰ নিজক স্বৰূপকে আমি পাহৰি যাওঁ, কেৱল মোহত আমি মোহিত হৈ যায়, পুণ্য কৰ্ম কৰিবৰ কাৰণে আমি নোৱাৰোঁ। এই মায়া বন্ধন, জীৱটো মায়া মেৰুৱে মেৰুৱে বান্ধি অন্ধকাৰত পোহৰ যেন দেখা পাওঁ। সেইকাৰণে হৰিনাম ল'বৰ কাৰণে আমি পাহৰি থাকোঁ, হৰি সেৱা কৰিবৰ কাৰণে পাহৰি থাকি আমি আকৌ নিজৰ জীৱনটো আমি এই মনুষ্যৰ দেহটো আমি হেৰাই পেলাই আকৌ আমি নৰকৰ দেহা লাভ কৰোঁ। সেইকাৰণে এই কথাটো মনত পেলাই দিয়ে যে ডাউক চৰাইটোৱে যে তোমালোকে বেয়া কথা কুবাক্য বচন, যে কুবাক্য বচনবিলাক এৰি প্ৰভুৰ নাম লোৱা, প্ৰভুৰ নাম লোৱা, প্ৰভুৰ নাম লোৱা। হে মনুষ্যগণ, এই দুৰ্লভ বস্তু প্ৰভুৰ নাম। জয় শ্ৰীকৃষ্ণ। ভিডিঅ'টো আপোনাৰ হবে যদি ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো, লাইক কমেণ্ট কৰি আমাক উৎসাহিত কৰিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীকৃষ্ণ।